ডেফত মাৰাত্মক ড্ৰাগছ সৰবৰাহকাৰী এজনক 12 বছৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত ডেফো অতিৰিক্ত সত্ৰ ন্যায়াধীশ আদালতৰ বুধবাৰে বিয়লিৰ পৰা 3:30 ডেফো জিলা ও সত্ৰ ন্যায়াধীশ আদালতৰ অতিৰিক্ত লোক অধিবক্তা সঞ্জয় কুমাৰ যাদৱে সাংবাদিকৰ আগত জানিবলৈ দিয়া অনুসৰি আজি ডেফো অতিৰিক্ত সত্ৰ ন্যায়াধীশ গীতালী ৰাভাৰ আদালতে এজন লোকক 12 বছৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰিছে। আজি জিলা ও সত্ৰ ন্যায়াধীশ গীতালী ৰাভাৰ আদালতে NDPS নম্বৰ 10/2023 77 PS নম্বৰ 96/2022 গোচৰত সাক্ষীবাদীৰ আসামী নৱাজ খানক 21 C NDPS আইনৰ অধীনত সাক্ষীবাদীৰ উপযুক্ত প্ৰমাণ পাই দোষী সাব্যস্ত কৰি 12 বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু 1 লাখ টকা জৰিমনা বিহে আৰু জৰিমনা অনাদায় অতিৰিক্ত 6 মাহ সাধাৰণ কাৰাদণ্ডৰ ৰায় প্ৰদান কৰে। এই ক্ষেত্ৰত বিশেষকৈ জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়াৰ পদক্ষেপ প্ৰশংসনীয় আছিল বুলি উল্লেখ কৰে অতিৰিক্ত লোক অধিবক্তাগৰাকীয়ে। আজি ইংৰাজী 2/4/2025 তাৰিখে কাৰ্বি আংলং জিলা अतिरिक्त जिला व सत्र न्यायाधीश महोदया श्रीमती गीताली राभार अदालते NDPS केस नम्बर 10/23 और खटखटी थाना केस नम्बर 96/22 गोचरत साक्षीबादीर अंतत आसामी नवाज खानक 21 C NDPS आईनर अधीनत साक्षीबादीर उपयुक्त प्रमाण पाई दोषी साब्यस्त करी 12 बছৰ सश्रम कारादण्ड और 1 लाख टका जुरिमाना दिहे और जुरिमाना अनादाये अतिरिक्त 6 माहर साधारण कारादण्ड राय प्रदान करे। এই ক্ষেত্ৰত বিশেষকৈ জিলা আৰক্ষী অধীক্ষক শ্ৰী সঞ্জীৱ শইকীয়াৰ পদক্ষেপ প্ৰশংসনীয় আছিল। উক্ত গোচৰটো মই চৰকাৰী অধিবক্তা হিচাপে ৰিপ্ৰেজেণ্ট কৰিছিলোঁ। নৱাজ খানক খটখটি থানাৰ পুলিচে 11/11/2022 তাৰিখে মাটিপুল এৰিয়াৰ ৱাকিং কৰি গৈ থকা সময়ত ধৰে আৰু তেওঁৰ পিঠিত এটা বেগ আছিলে। সেই বেগটো যেতিয়া চাৰ্জ কৰে এই বেগৰ পৰা 55 নাম্বাৰছ অফ সব কেছ বক্সেছ ৰিকভাৰ কৰে আৰু এই 55 সব কেছ বক্সৰ পৰা আপোনাৰ হিৰোইন জব্দ কৰে। হিৰোইনটোৰ ৱেট আছিলে 684.56 গ্ৰাম, যিটো কমাৰ্চিয়েল কোৱান্টিটি হয়।